সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো হ'ব অকণমান ইণ্টাৰেষ্টিং কাৰণ আজি আছোঁ মই বশিষ্ঠ আশ্ৰমত। আপোনালোকে কি কৰে বশিষ্ঠ আশ্ৰম সদায় ফ্ৰণ্টৰ পৰা আহি দৰ্শন কৰি গুচি যায়, কিন্তু মই আছোঁ বৰ্তমান মানে আজি বশিষ্ঠ আশ্ৰমৰ বেক চাইড। এইখন হ'ল সন্ধ্যাচল পাহাৰ। সন্ধ্যাচল পাহাৰৰ পৰা দেখিছে আপোনালোকে যোনটো সন্ধ্যা ললিতা কান্তা ত্ৰিধাৰা আছে, সন্ধ্যাচল পাহাৰৰ পৰা নামি 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 এনেকৈ গৈ এটা দীঘলীয়া পাক এটা মাৰিহে বশিষ্ঠ আশ্ৰম গুচি গৈছে। আজি অকণমান বেক চাইডৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। মানে কি হ'ল, বহুত দিনৰ পৰা ভাবি আছিলোঁ যে বশিষ্ঠ আশ্ৰম আহিম বুলি, আৰু আজি হ'ল বতৰটো বহুত ঠাণ্ডা হয়, ঠাণ্ডা মানে বহুত ঠাণ্ডা হয়। কিমান ডিগ্ৰী মই এইটো চোৱা নাই, কিন্তু বহুত বেছি ঠাণ্ডা হয়। কিন্তু হ'ল আজি সেইকাৰণে মানুহ বহুত কম। আপোনালোকে দেখা পাইছে মোৰ বেকগ্ৰাউণ্ডত মানুহে নাই, একদম মানুহ কম। তো ভাল হৈছে, এতিয়া দৰ্শন কৰিবৰ কাৰণে ভাল হৈছে। এটা মনত আহি আছে বশিষ্ঠ আশ্ৰম যাওঁ দৰ্শন কৰোঁ বুলি, কিন্তু আজি আহিলোঁ। কিন্তু আজি ইমানে ঠাণ্ডা আজি বেছি মানুহ নাই, তথাপিও ভাল লাগিছে দৰ্শন কৰি পেলাই। অকণমান মানে সৌন্দৰ্য উপভোগ কৰি আছোঁ, আৰু লগতে ব্লগো এটা বনাই আছোঁ। ভাবিছোঁ গোটেইখিনি বস্তু কভাৰ কৰি আপোনালোকক দেখুৱাই যাওঁ। চ' আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ, মই বৰ্তমান বশিষ্ঠ আশ্ৰমত তাতেই আছোঁ, কিন্তু ইমানেই বান্দৰ আছে চাৰিওপিনে, কেতিয়া মানে মোবাইল এটেক কৰে কোনো ঠিক নাই। এই জাষ্ট এইমাত্ৰ এজনী ছোৱালীৰ পৰা একদম মানে হাতৰ পৰা বেগখন টানি লৈ গৈছে। ত' মোৰ ভয় লাগিছে কেতিয়া মোৰ মোবাইলটো টানি লৈ যায়, সেইকাৰণে মানে ভালদৰে চাই আছোঁ। ব্লগটো সেইকাৰণে মানে অকণমান কমকৈ কৰিছোঁ, নহ'লে মোৰ মোবাইল যাব আৰু মানে চাই থাকোঁ আপোনালোকে দেই। যিহেতু প্ৰত্যেকৰে এটা এটা ইতিহাস থাকে, এই বশিষ্ঠ আশ্ৰমৰ এটা ইতিহাস আছে, আৰু সেই ইতিহাসৰ ভিডিঅ' এটা মই অলৰেডি আগতে বনাইছিলোঁ, আজি বহুত দিন আগতে বনাইছিলোঁ কিন্তু দেই। চ' মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে যদি জানিব বিচাৰে মানে বশিষ্ঠ আশ্ৰম ইতিহাস, আপোনালোকে লিংকটোত গৈ আপোনালোকে চাই ল'ব। মোৰ ডিছক্ৰিপশ্যনত থাকিব লিংকটো। আমি যেতিয়া বশিষ্ঠ আশ্ৰম আহোঁ, আমি তেনেকৈ পাৰ হৈ গুচি যাওঁ, কিন্তু মই আজি অকণমান ওপৰেদি উঠি আহিছোঁ বশিষ্ঠ আশ্ৰমৰ। চাওকচোন এইবিলাক ইমান ধুনীয়া পৰিৱেশ আছে। মই ইমান দিন কেতিয়াও মানে দূৰৰ পৰা চাই থাকোঁ, কিন্তু ওচৰত অহা নাছিলোঁ। চ' বলকচোন বোলে অকণমান ওচৰত গৈ পাহাৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰোঁ, কিমান দূৰ পাৰোঁ মই। চাওক না, সন্ধ্যা ললিতা কান্তা কেনেকৈ নামি আহিছে, ক'ৰ সেই পাহাৰৰ শিখৰৰ পৰা আহি এনেকৈ আহিছে গুচি। সন্ধ্যা ললিতা কান্তা এনেকৈ গৈ এটা পাক মাৰি গৈ পেলাই বশিষ্ঠ আশ্ৰম তেনেকৈ নামি গুচি গৈছে। আমি সদায় তাত দেখা পাওঁ সন্ধ্যা ললিতা কান্তা, কিন্তু এয়া আহিছে ক'ৰ পৰা চাওক কেনেকৈ আহিছে। আপোনালোকে যদি বশিষ্ঠ আশ্ৰমৰ মোৰ আগৰ ভিডিঅ'টো নাচায়, তথাপিও মই আপোনালোকক অকণমান ইতিহাস কৈ দিছোঁ। মানে কি হৈছিল, একদম সেই তাহানিতে মানে আজি বহু হাজাৰ বছৰ আগতে বশিষ্ঠ মুনিয়ে নিমি ৰজা এজনৰ মানে অভিশাপত দেহহীন হৈছিল। চ' তেতিয়া মানে কি কৰিছিল, বশিষ্ঠ মুনিয়ে গৈ ব্ৰহ্মাৰ ওচৰ পাইছিলে, আৰু ব্ৰহ্মাৰ কাকতে মিনতি কৰাৰ পিছত ব্ৰহ্মাই কৈছিলে যে সন্ধ্যাচল পাহাৰ, মানে আমাৰ অসমৰ সন্ধ্যাচল পাহাৰত আহি পেলাই তপস্যা কৰিব দিছিলে, আৰু সেই তপস্যাত সন্তুষ্ট হৈ সন্ধ্যা ললিতা কান্তা এই ত্ৰিধাৰাক ধৰালৈ নামি আহি, আৰু সেই য'ত নামি আহিছে তাতে বশিষ্ঠ মুনিয়ে গা ধুইছিলে, আৰু গা ধোৱাৰ পিছত বশিষ্ঠ মুনিয়ে নিজৰ দেহ ঘূৰাই পাইছে, মানে যোনটো দেহহীন হৈ আছিল সেইটো বস্তু ঘূৰাই পাইছে, মানে ইনভিজিবল ভাৱটো মানে গুচি গৈছে। চ' এইটো হ'ল এটা ডাঙৰ এটা ৰহস্য। মই সেই আগৰ ভিডিঅ'টো ভালকৈ কৈছিলোঁ, আপোনালোকে ডিছক্ৰিপশ্যন থাকিব, আপোনালোকে চেক কৰি চাই ল'ব। চ' মই মিনিমাম 1 কিলোমিটাৰ আহিলোঁৱে। চ' এনেকুৱাই আপোনালোকে দেখা পাইছে, এনেকৈ সন্ধ্যা ললিতা কান্তা আহি আছে, একদম পাহাৰৰ শিখৰৰ মাজত আছে চাগে, আৰু ৰাস্তা বহুত ধুনীয়া কৰি আছে বৰ্তমান। এনেকৈ একদম চাইডে ৰাস্তা আছে, আৰু এইবিলাক ৰেচিডেঞ্চবোৰ আছে, পাহাৰৰ ৰেচিডেঞ্চ। আৰু এতিয়া সিপিনে আৰু নাযাওঁ আৰু, কাৰণ বহুত দূৰ আছে। এতিয়া মই ইয়াত বহি আছোঁ, লগতে টমি আছে বহি, টমি। চ' ফ্ৰেণ্ডছ, বশিষ্ঠ আশ্ৰম দৰ্শন হৈ গ'ল। এতিয়া হ'ল কি, বশিষ্ঠ আশ্ৰমৰ যোনটো তলতে ওচৰতে ধুনীয়াকৈ চাহৰ দোকানবিলাক আছে। চ' ইয়াত অকণমান চাহ একাপ খাম, আৰু লগতে কি খাব পাৰোঁ মই চাম, আৰু কি খাওঁ সেই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম, আৰু খানাবিলাক কেনেকুৱা সেইটো বস্তু মই আপোনালোকক ক'ম, যি খাওঁ আৰু মানে। চ' এতিয়া বলক তালৈকে, মই তললৈকে যাওঁ এতিয়া, বলক।
চ' ফ্ৰেণ্ডছ মই মিছা নকওঁ একদম সঁচা ক'ম মানে যোনটো মই চাওমিন খালোঁ 40 ৰুপিজ হ'ব পাৰে ভেজ চাওমিন 40 ৰুপিজ মানে বিৰাট টেষ্টি হয় চিৰিয়াছলি কৈছোঁ বহুত টেষ্টি হয় আপোনালোকে কেতিয়াবা যদি আহে খাব কাৰণ মানে পইচা ৱেষ্ট নহয় মানে একদম মানে জাগাত লাগিব আৰু মানে চ' মোৰ একদম মানে ছেটিছফাই আৰু মই ফুল চ' ফ্ৰেণ্ডছ বশিষ্ঠ আশ্ৰমৰ পৰাই মই আজি ব্লগটো সামৰিছোঁ মোৰ ডেইলি লাইফত জাষ্ট অকণমান অংশ আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই যি চাব বিচাৰিছোঁ যি চাব আহিছিলোঁ আপোনালোকৰ লগত সেইখিনি বস্তু শ্বেয়াৰ কৰিছোঁ যদি কিবা দেখুৱাতে ভুল হৈ গৈছে বা কিবা কওঁতে ভুল হৈ গৈছে আপোনালোকে প্লিজ মোক ক্ষমা কৰি দিব আৰু যদি কিবা ভুল হয় আপোনালোকে প্লিজ কমেণ্ট কৰি ক'ব যে এইটো নকৰিবা বা সেইটো নকৰিবা তেনেকৈ ক'লে ভাল লাগে আৰু চ' যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইবৰ যোনটো ঘণ্টা বটন আছে প্ৰেছ কৰি বজাই দিবলৈ নাপাহৰিব আকৌ লগ পাব নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই